Gosul Zanamalan Nipajo, Nipaja, Gosul Zanamalan Nipajo, Nipaja, Amar Dabe, Amar Dabe, Sajazubaba is in the pot, Sajazubaba is in the pot, Raja dance in the pot, Raja dance in the pot, Joy Ayako, Joy Ayako, Joy Ayako, Bizabi Soka. ধৰ ধৰ গৰু চুৰক ধৰ ৰাজ্যৰ সবৰ্ততে যেন আজি এটাই শ্লোগান সমগ্ৰ ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাৰ ডিমুটো ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী অসমে ডিমু ৰাজচক্ৰৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গৰুখুটি প্ৰকল্পলৈ অনা ৩০০ জনী গিৰ গাইৰ ৯০ জনী ৰঙিয়া ৰেল ষ্টেচনতে অন্তৰ্ধান হোৱাৰ পাছত শেহতীয়াকৈ গোপালকসকললৈ আগবঢ়োৱা ৫০ লাখ টকাৰ ৰাজ সাহায্যৰ যি তালিকা সেই তালিকাৰ প্ৰকাশ পোৱাৰ লগে লগে সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত উঠিছে সমগ্ৰ ৰাজ্যখনৰ লগতে ডিমুটো উচ্চাৰিত হৈছে ধৰ ধৰ গৰু চুৰক ধৰ গৰু চোৰ নিপাজা বিজুলী চৰকাৰ হুঁচিয়াৰ মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক জয় আইকম Gosuru Reklambe Kondoka Himota Biso Hi Mula Vidi Rutkarmano Bizabi Soka Hi Mula Vidi Rutkarmano Bizabi Soka Husiar Bizabi Soka Mula Vidi Rutkarmano Bizabi Soka Husiar Mula Vidi Rutkarmano Bizabi Soka Hi Mula Vidi Rutkarmano Bizabi Soka Husiar Bizabi Soka Hi Amar Dabe Amar Dabe Omgram Solise Joy Ayako Gosuru Reklambe Kondia Himota Biso Hi Gosuru Reklambe Kondia Himota Biso Hi Gosuru Reklambe Kondia Mondi Homa Hi Gosuru Zandamalon Mondi Homa Mondi Homa Lakiboy Gosuru Zandamalon Nipajo Gosuru Zandamalon Nipajo Gosuru Zandamalon Nipajo Joy Ayako মন্ত্ৰী বিধায়কক পত্নী লগতে ৰাজনীতি বিষয়া সাহায্য প্ৰদান কৰিবলৈ গুৰুত্ব দিবলৈ নাম বঞ্চিত হোৱা দেখিবলৈ পোৱা গ'ল নমস্কাৰ পোনপ্ৰথমে সকলো সংবাদ মাধ্যমৰ কৰ্মীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি প্ৰতিবাদ কাৰ্যসূচী আমাৰ জাতীয় যুৱ বাহিনীৰ তৰফৰ পৰা লোৱা হৈছে আৰু আজি মূল কথা হৈছে গৰুখুটি প্ৰকল্পৰ যিটো কেলেংকাৰী হৈছে কেলেংকাৰীটো বন্ধ হ'ব লাগে আৰু যিটো ৰাজ সাহায্য যি সিদ্ধাৰ্থ ভট্টাচাৰ্য যি বিধায়ক তেওঁৰ পত্নীয়ে পাইছে জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে পাইছে তেওঁলোকে এপ্লাই নকৰাকৈ তেওঁলোকে ৰাজ সাহায্য পাইছে আৰু আমাৰ ডিমৰ আটাইতকৈ ধনাঢ্য ব্যক্তি আপোনালোকে সকলোৱে চিনি পায় লীলাজ্যোতি ফুকন তেওঁ এখন ৰিজৰ্টৰ 2টা ইটা ভাটা লগতে জলসিঞ্চন বিভাগৰ তেওঁ এজন ঠিকাদাৰ তেল ডিপোৰ মালিক তেওঁ কেনেধৰণে ৰাজ সাহায্যটো পাইছে আৰু আমাৰ ডিমৌ অঞ্চলৰ পানীডিং অঞ্চলত বকথা অঞ্চলত যিবিলাক প্ৰকৃত গোপালক তেওঁলোকে সেইবিলাক আঁচনি পাব লাগে তেওঁলোকক সেই আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু এওঁ মানে যি ৰাজনীতিৰ যিটো কেৰিয়া ভৱিষ্যতৰ কাৰণে সুশান্তৰ লগত যি লেমটোৰ গতে লাগি ফুৰাৰ কাৰণে তেওঁ এই ৰাজ সাহায্য পাবলৈ সক্ষম হৈছে আৰু এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ তেওঁ বন্ধ হ'ব লাগে আৰু জয়ন্ত মল্ল বৰুৱাই যি সাংবাদিক বন্ধুসকলক তলৰ শ্ৰেণীৰ ব্যক্তি মানুহ বুলি যি অপমান কৰিলে সেই অপমান বাক্যবিলাক উঠাই ল'ব লাগে আৰু মন্ত্ৰী সভাৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহোদয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁক বৰ্খাস্ত কৰিব লাগে জাতীয় যুৱ বাহিনী ডিমৌ সমষ্টিৰ যিটো ৰাইজৰ দলৰ ভাতৃ সংগঠনৰ তৰফৰ পৰা লৈছোঁ এই ৩০০ জনী গিৰ গাই যিটো গৰুখুটিলৈ আনি থকা অৱস্থাত অকল ২১০ জনী গৰুহে গৰুখুটি পালেগৈ ৯০ জনী গৰু ৰাস্তাতে চুৰ হৈ থাকিলে ৰঙিয়া ষ্টেচনতে সেই চুৰবিলাক হৈছে আমাৰ মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰীসকল বিধায়কসকল আৰু তেওঁলোকৰ ঘনিষ্ঠসকল তাৰ বিৰুদ্ধে প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে CBI তদন্ত হ'ব লাগে ইয়াৰ ওপৰঞ্চি যিসকলে ৰাজ সাহায্য লাভ কৰিলে ৫০ লাখ টকাকৈ
50 লাখ টকাকৈ ৰাজহুৱা সাহায্য লাভ কৰাৰ ভিতৰত মন্ত্ৰীৰ পত্নী আছে, বিধায়কৰ পত্নী আছে, মন্ত্ৰী বিধায়কৰ আত্মীয় স্বজন আছে। কিদৰে সাধাৰণ মানুহে নেপায়, প্ৰকৃত গোপালকসকলে ৰাজসাহায্য নেপায়, মন্ত্ৰীৰ পত্নী, বিধায়কৰ পত্নী তথা তেওঁলোকৰ যিবিলাক মানে ঘনিষ্ঠ তেওঁলোকে কেনেকৈ পায় তাৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে। এই গৰু চোৰবিলাকৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। ইয়াকে লৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সেয়াই আৰু ধন্যবাদ। যি ভিত্তিত যে অসম চৰকাৰে গুজৰাটৰ পৰা 300জনী গীৰ গাই আনিছিলে, ঠিক 300জনী গীৰ গাইৰ ভিতৰত আপোনাৰ 156জনী গীৰ গাই তেওঁলোকে ঘূৰাই দিয়া কথা কয়, 120জনী কয়, 25জনী, তাৰে 56জনী তেওঁলোকে মৰাৰ কথা কয়, আৰু 90জনী গীৰ গাই আপোনালোকে গৰু খুটি যি প্ৰকল্প, সেই প্ৰকল্প আগবাটতে কিন্তু সেই গৰু গীৰ গাইকেইজনী নাইকিয়া হৈ যায়। এই গীৰ গাইকেইজনী যায় গ'লে, আৰু চৰকাৰী তথ্য অনুসৰিতো তেওঁলোকে বিভিন্ন বাতৰি সম্প্ৰচাৰত ওলাইছে যে সেই 90জনী গীৰ গাই কিন্তু কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক বা ৰাজনৈতিক বিষয় বা ঠিকাদাৰক তেওঁলোকে ভাগ বতৰা কৰি লোৱা কথা ইয়াত ওলাইছে বা তথ্য সহকাৰে পাইছোঁ আমি। আপোনালোকে দেখিছে যে ডিমৌ অঞ্চলৰ একদম আমাৰ ওচৰৰে ডিমৌৰ এজন লীলাজ্যোতি ফুকন নামৰ যিজনে ৰাজসাহায্য পাইছে যে দুগ্ধ পালনৰ ক্ষেত্ৰত, ঠিক তেনেদৰে তেওঁক কিছুমান আমি তথ্য পাইছোঁ যে তেওঁৰ ঘৰত গৰু দুগ্ধ পালকক ফাৰ্মৰ বাদ দিয়ক, তেওঁলোকৰ ঘৰত গৰু পুহিবলৈ এটা গোহালিও নাই। আপোনালোকে জানে যে লীলাজ্যোতি ফুকন এজন ধনাত্মক ব্যক্তি, ডিমৌ অঞ্চলৰ এজন ধনাত্মক ব্যক্তি। তেওঁ জলজীৱন মিছনৰ যি আগশাৰী ঠিকাদাৰ হোৱাৰ লগতে দুটাকৈ আপোনাৰ ইটা ভাটা, তেল ডিপু, আপোনাৰ ৰিজৰ্টৰ মালিক। তেনে চৰ্তত সেই মানুহজনে কেনেকৈ ৰাজসাহায্য পালে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু আপোনালোকে জানে চৰগুৱা পানীদিহিং অঞ্চলত প্ৰতি বছৰে বানপানীত শ গাই গৰু বা গৰু মৃত্যুমুখত পৰিছে। সেই তেওঁলোকে ইঞ্চুৰেঞ্চৰ পইচা সেই যিকেইজন সঁচা অৰ্থত পশুপালক তেওঁলোকে কিন্তু ইঞ্চুৰেঞ্চৰ পইচা নাপায়, দুগ্ধপালকৰ নামত তেওঁলোকে সাহায্য নাপায়। কিন্তু লীলাজ্যোতি ফুকনে কাৰ আশীষত, কোনজন ৰাজনৈতিক নেতাৰ আশীষত আপুনি তেওঁৰ ৰাজসাহায্য পালে, সেইটো আমাৰ এটা চিন্তনীয় বিষয়, আৰু তাৰ ওপৰত সম্পূৰ্ণ তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ জাতীয় যুৱ সমিতিৰ তৰফৰ পৰা, তেওঁলোকৰ ওপৰত যিকেইজন 16জন মানুহৰ যি নাম উল্লেখ কৰিছে এই লিষ্টখনৰ ৰাজসাহায্য, তেওঁলোকৰ সম্পূৰ্ণ CBI তদন্ত হ'ব লাগে। আৰু বিশেষকৈ লীলাজ্যোতি ফুকনক আমি ডিমৌ সমষ্টিৰ আপোনালোকে জানে 2011 চনত অগপৰ পৰা তেওঁ থাওৰা সমষ্টিত আপোনালোকে অৱতীৰ্ণ হৈছিলে বা প্ৰতিনিধিত্ব আগবাঢ়িছিলে। তেওঁ বৰ্তমান ডিমৌ সমষ্টিত অগপৰ সভাপতি হিচাপে কৰ্মৰত। তেনেস্থলত সেই ব্যক্তিজনে ৰাজসাহায্য পোৱাটো কিমান এটা দুৰ্ভাগ্য কথা, বা সাধাৰণ জনতাৰ কাৰণে সেইটো কিমান এটা দুৰ্ভাগ্য কথা, সেই কথাবোৰ কিন্তু আমাৰ ৰাইজে চিন্তা কৰিব হ'ল। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, কোন নেতাৰ আশীষত, কোন ৰাজনৈতিক নেতাৰ আশীষত বা স্বত্বজায়ে তেওঁ এই ৰাজসাহায্য পালে। আৰু তেওঁ লীলাজ্যোতি ফুকনৰ এটা কথা কওঁ, তেওঁ আপোনাৰ ধনাত্মক হোৱাৰ লগে লগে এজন বিফল আপোনাৰ ঠিকাদাৰ। আপোনালোকে যদি যায় পানীদিহিং গৰুখুটি অঞ্চলৰ বিভিন্ন মথাউৰি যদি চাবলৈ যায়, তেওঁলোক যিখিনি কাম কৰিছে একদম নিম্ন মানদণ্ডৰ কাম কৰিছে। সেই নিম্ন মানদণ্ডৰ কৰিছে। আমি ফটো সহকাৰে আপোনালোকক দেখাই দিব বিচাৰিছোঁ যে আমাৰ সম্পূৰ্ণ তথ্য আছে। আপোনাৰ 0 বেগ লুটি খাই পৰিছে, বান খহনীয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তাত নিমাত। আৰু কোনজন ৰাজনৈতিক নেতাৰ আশীষত তেওঁলোকে এইবোৰ কৰি আছে, বা আমাৰ স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তেওঁক কি স্বত্বজায়ত তেওঁক ইমান নিম্ন মানদণ্ডৰ কাম কৰাৰ পিছতো কি স্বত্বজায়ত তেওঁক প্ৰতিবাৰে কামবোৰ দিয়া হৈছে, তাৰ এটা উচিত তদন্ত হ'ব লাগে। ধন্যবাদ। জয় অসম।